মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই তোমালোকক হেৰিডিটি এণ্ড ইভলিউশ্যন এই পাঠটোৰ পৰা মই তোমালোকক বুজাব লৈছোঁ। এইটো 10ম শ্ৰেণীৰ পাঠ আৰু এই পাঠটোত তোমালোকৰ কিতাপত বহুতখিনি কথা লিখা আছে, কিন্তু কিতাপত লিখা কথাবিলাক পৰোক্ষভাৱে লিখাৰ কাৰণে কিছুমান কথা তোমালোকে বুজাত অলপ অসুবিধা পাইছা বা পাবা। সেইকাৰণে মই কিছুমান বেলেগ বেলেগ চ'ৰ্চৰ পৰা বেলেগ বেলেগ উৎসৰ পৰা কিছুমান কথা গোটাই তোমালোকৰ মই এই বৰ্ডত লিখি দিম। সেই কথাবিলাক তোমালোকে চাবা, সেই কথাবিলাক মনত ৰাখিবা। তেতিয়াহ'লে হেৰিডিটি এণ্ড ইভলিউশ্যন মনোহাইব্ৰিড ক্ৰছ মানে একশংকৰ একশংকৰ অনুপাত আৰু দ্বিশংকৰ অনুপাত অৰ্থাৎ ডাইহাইব্ৰিড ক্ৰছ এই সম্পৰ্কে তোমালোকে অতি সহজে বুজি পাবা। তোমালোকে এই কথাখিনি বৰ্তমান চাই লোৱাচোন। আমি ইয়াৰ বিষয়ে জানিবলৈ যাওঁতে প্ৰথমতে হোৱাট ইজ হেৰিডিটি সেইটো আমি জানিব লাগিব। এতিয়া হেৰিডিটি মানে হৈছে কি দ্য ট্ৰেন্সমিশ্যন অফ কেৰেক্টাৰ অৰ ট্ৰেট ফ্ৰম দ্য পেৰেণ্ট টু দেয়াৰ অফস্প্ৰিং ইজ কল্ড হেৰিডিটি। অসমীয়াত কি বুলি ক'ম? পিতৃপুৰুষৰ পৰা পিতৃ মাতৃৰ পৰা তেওঁলোকৰ সঠিক সন্তানলৈ মাতৃ পিতৃৰ গুণাগুণৰ প্ৰৱাহক বংশগতি বুলি কোৱা হয়। ঠিক একেদৰে আমি হোৱাট ইজ ইনহেৰিটেঞ্চ এই কথাটো আমি জানিব লাগিব। ইনহেৰিটেঞ্চ মানে কি? দ্য প্ৰচেছ থ্ৰু হুইচ কেৰেক্টাৰ অৰ ট্ৰেট পাছ ফ্ৰম ওৱান জেনেৰেশ্যন টু এনাডাৰ ইজ কল্ড ইনহেৰিটেঞ্চ। মানে যি পদ্ধতিৰে পিতৃপুৰুষৰ পৰা তেওঁলোকৰ সঠিক সন্তানলৈ তেওঁলোকৰ গুণাগুণৰ প্ৰৱাহ ঘটে সেই পদ্ধতি বা প্ৰক্ৰিয়াটোকে বংশানুক্ৰম বুলি কোৱা হয়। সেয়া মই এই বৰ্ডত লিখি দিছোঁ, তোমালোকে চাই লোৱা আৰু এই কথাবিলাক লিখি ল'বা, মনত ৰাখি ল'বা, তেতিয়া পিছৰ কথাখিনি বুজি পোৱাত সহজ হ'ব। তোমালোকে জানি ল'বলগীয়া কথা এটা মই কৈ লৈছোঁ যে ডিউৰিং ছেক্সুৱেল ৰিপ্ৰডাকশ্যন মেল গেমেট ডেট ইজ ৰিপ্ৰডাক্টিভ চেল male reproductive cell and female gamete female reproductive cell get united. It is called fertilization. মানে কি হয়? যৌন প্ৰজননৰ সময়ত পিতৃ মাতৃৰ যৌনকোষ মিলি এক যোজন কোষ গঠিত হয় আৰু এই কথাটো তোমালোকে ক্লাছ 8ত পাই আহিছা আৰু এইটো আমাৰ জেনেটিক্স চেপ্টাৰটো পঢ়োঁতে এই কথাটো জানিবলগীয়া বৰ দৰকাৰ। সেইকাৰণে মই কথাটো তোমালোকক ৰিমাইণ্ড কৰি দিছোঁ। আকৌ গেমেট বুলি কওঁতে তোমালোকক কনফিউজ লাগিব পাৰে। হোৱাট ইজ গেমেট সেই বিষয়ে মই তোমালোকক অকণমান কৈ দিছোঁ। গেমেট ইজ কল্ড ৰিপ্ৰডাক্টিভ চেল। দেয়াৰ আৰ টু টাইপছ অফ গেমেট অৰ ৰিপ্ৰডাক্টিভ চেল, মেল গেমেট এণ্ড ফিমেল গেমেট। এইটো এটা আমি জানিবলগীয়া কথা এটা ইয়াৰ মাজতে আছে যে ইচ গেমেট হেভ হেপ্লইড নাম্বাৰ অফ ক্ৰম'জোম ডেট ইজ হাফ নাম্বাৰ অফ ক্ৰম'জোম অফ পেৰেণ্ট চেল। তাৰমানে কি হয়? এই যে গেমেটটোত কি হয়? আধা সংখ্যক ক্ৰম'জোম থাকে, হাফ সংখ্যক ক্ৰম'জোম থাকে। সেই কথাটো আমি জানিব লাগিব। এতিয়া ধৰি লোৱা মানুহৰ ক্ৰম'জোমৰ সংখ্যা কিমান? 46 ক্ৰম'জোম। 46 যদি গেমেটটোত 46কে দুটা গোট খাই যায় সি মানুহ নহয়, বেলেগ কিবা এটা হ'বগৈ, হয় নহয়? সেইকাৰণে 23 এটা গেমেটত কেইটা থাকিব? 23টা থাকিব আৰু ইটোৰ লগত থাকিব 23টা। 23 + 23 46 হ'ব আৰু 46 ক্ৰম'জোম হ'লেহে তাৰ পৰা মানুহৰ সন্তান মানুহ হ'ব, নহ'লে নহ'লহেঁতেন নহয়। সেইকাৰণে গেমেটবিলাকত সদায় যিটো পেৰেণ্ট চেল সেই চেলত যিমান কি থাকে ক্ৰম'জোম থাকে তাৰ আধা হৈ যায়। এতিয়া তোমালোকক মই ইতিমধ্যে গেমেট কৈ আছোঁ। অসমীয়া ছাত্ৰ ছাত্ৰীকেইটাই হয়তো গেমেট বুলিলে কনফিউজো লাগিব পাৰে, সেইকাৰণে মই অসমীয়াত কৈ দিছোঁ। গেমেট মানে হৈছে কি? জনন কোষ। জনন কোষ মানে হৈছে কি? প্ৰজননত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা কোষ। ই দুই প্ৰকাৰ, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ। এই জনন কোষত সদায় মাতৃকোষৰ আধা সংখ্যক ক্ৰম'জোম থাকে। এতিয়া এই ক্ৰম'জোম কি বস্তু এইটো বিষয়ে আকৌ মই তোমালোকক ক'ব লাগিব। ক্ৰম'জোম বুলি কওঁতে এতিয়া এই বস্তুটো তোমালোকে অকণমান চাই দিয়াচোন। এইটো চেল হয়নে? এইটো হৈছে চেল। এই মাজৰ অংশটোক আমি কি বুলি কওঁ? চেলৰ কি বুলি কওঁ? মাজৰ অংশটোক নিউক্লিয়াছ। আৰু এই নিউক্লিয়াছৰ মাজত কিছুমান জালিকা আছে, এইবোৰ দেখিছা নাই? এইবোৰ জালিকা। আৰু এই জালিকাবিলাকক যেতিয়া ক্ৰম'জোম হয়, যেতিয়া চেল ডিভিজন হয়, চেল ডিভিজনৰ সময়ত কিছুমান মানে থ্ৰেড লাইক ছাবষ্টেঞ্চ স্পষ্টকৈ ওলাই পৰে, এইবিলাকক
ক্ৰম'জম বুলি কোৱা হয় আৰু তেনেকৈ মানুহৰ ক্ৰম'জমৰ সংখ্যা কিমান আছে 46 আৰু এই ক্ৰম'জমনো কি সেই বিষয়ে আমি জানিব লাগিব এটা ক্ৰম'জমটো আমি কি বুলি ক'ম যে ক্ৰম'জম ইজ থ্ৰেড লাইক ষ্ট্ৰাকচাৰ in the nucleus of a cell form of DNA which carries the genes. Different organisms have different number of chromosomes in their nucleus. এটা আমি জানিবই লাগিব যে ক্ৰম'জম হৈছে ডিএনএৰে গঠিত হোৱা সূতাকৃতিৰ কোষকেন্দ্ৰত থকা কিছুমান গঠন বেলেগ বেলেগ জীৱৰ কোষকেন্দ্ৰত থকা কোষৰ সংখ্যা ক্ৰম'জমৰ সংখ্যা বেলেগ বেলেগ আৰু মানুহৰ ক্ৰম'জমৰ সংখ্যা 46 তোমালোকক মই ইতিমধ্যে কৈ আহিছোঁ জিন কি আমি জানিব লাগিব এটা জিন হৈছে ইয়াত মই লিখি দিছোঁ জিন হৈছে যে জিন ইজ এ ইউনিট অফ ডিএনএ অন এ ক্ৰম'জম which governs the synthesis of one protein that controls a specific characteristic or trait of an organism. অসমীয়াত মই কেনেকৈ ক'ম জিন হৈছে ক্ৰম'জমত থকা ডিএনএৰ এটা অংশ যি এটা নিৰ্দিষ্ট প্ৰ'টিন সংশ্লেষণ কৰাৰ গুণাগুণ পিতৃ মাতৃৰ পৰা জনন কোষৰ জৰিয়তে তেওঁলোকৰ সতি সন্তানলৈ কঢ়িয়াই লৈ যায় তাৰমানে জিনে কি কৰে পিতৃ মাতৃৰ জনন কোষৰ জৰিয়তে পিতৃ মাতৃৰ গুণাগুণ লৈ যায় আৰু সেই যে লৈ যায় সেই গুণাগুণটো মানে কি নিয়ে জিনটোৱে গৈ যেতিয়া নিউক্লিয়াছ পাবগৈ আৰু নিউক্লিয়াছত পৰা সি ইনফৰমেশ্যন দিব প্ৰ'টিন চিন্থেচিছ কৰিবৰ কাৰণে এতিয়া কি প্ৰ'টিন চিন্থেচিছ কৰিব যিটো ইনফৰমেশ্যন অলৰেডি সি গেমেটৰ থ্ৰুয়েতে জনন কোষৰ জৰিয়তে মাক দেউতাকৰ পৰা লৈ আহিছে সেই ইনফৰমেশ্যনটোহে দিব এটা ছাপ'জ মাকজনী দেখিবলৈ বগা মাকজনী বগা হোৱাৰ কাৰণে তেওঁৰ সতি সন্তান বগা হোৱাৰ চান্স বেছি কাৰণ মাকৰ সেই বগা গুণটো সেই স্কিন পিগমেণ্টেশ্যন স্কিনৰ কালাৰটো কি হৈছে জিনে লৈ আহিছে আৰু লৈ আহি পেলাই কি কৰিছে যেতিয়া সতি সন্তান হৈছে সেই সতি সন্তানক সেই প্ৰ'টিনটো বগা গুণ তৈয়াৰ কৰা প্ৰ'টিনটো উৎপন্ন কৰিবলৈ ইনফৰমেশ্যন দিছে আৰু সেইকাৰণে বগা ৰং উৎপন্ন হৈছে সেইটোৱে কথা হ'ল সেইকাৰণে জিনৰ বিষয়ে আমি এই জিনেটিক্সত জানিবলৈ যাওঁতে জানিব লাগিবই বংশতত্ত্বৰ বিষয়ে জানিবলৈ বা বংশগতিৰ বিষয়ে জানিবলৈ এই কথাবিলাক আমাৰ অত্যন্ত দৰকাৰ তোমালোকৰ কিতাপত যদিও আছে কিন্তু অস্পষ্ট হৈ আছে মানে অলপ জটিলকৈ দিছে যাতে তোমালোকে চিন্তা কৰি উলিওৱা কিন্তু মই অকণমান সহজকৈ তোমালোকৰ কথাখিনি লিখি দিছোঁ এতিয়া আমি কেৰেক্টাৰ কৰি আছোঁ কেৰেক্টাৰ মানে কি চৰিত্ৰ মানে কি এইটো বিষয়ে আমি জানিব লাগিব এটা মই ছ'চিয়েল ছায়েন্সৰ চৰিত্ৰৰ কথা কোৱা নাই আকৌ দেই সেইটো নাভাবিবা বা মৰেল কেৰেক্টাৰটোৰ কথা ক'বলৈ বিচৰা নাই সেইটো নহয় আমি জিনেটিকেল কেৰেক্টাৰৰ কথা কৈ আছোঁ এতিয়া হৈছে জিনেটিকেলি যে কেৰেক্টাৰ ইজ দ্য ফিচাৰ্ছ অৰ কেৰেক্টাৰিষ্টিক্স অফ এন ইণ্ডিভিজুৱেল লাইক এ হাইট কালাৰ এণ্ড শ্বেপ বুজি পালা এতিয়া এই মই লিখি দিছোঁ চোৱা এটা অসমীয়াত আমি কি বুলি ক'ম চৰিত্ৰ মানে হৈছে গুণাগুণ যেনে উচ্চতা বা ওখ বা চাপৰ সেইটো যে কৈছোঁ বা বৰণ আকৃতি এইবিলাক হৈছে কেৰেক্টাৰ বুলি কোৱা হয় জিনেটিকেলি আকৌ আমি ট্ৰেইট যে কৈ আছোঁ ট্ৰেইটটো কি বস্তু সেইটো বিষয়ে কৈছোঁ কোনে ট্ৰেইট ইজ এন ইনহেৰিটেড কেৰেক্টাৰবিলাক আকৌ বেলেগ বেলেগো হ'ব পাৰে হুইচ আৰ ইনহেৰিটেড ডেট কেৰেক্টাৰ ইজ কল্ড inherited characters is called trait or features which are normally inherited and has its detectable variant too. Here tall and dwarf are traits of a character that is height character to a Mendele je koisile Mendelian trait to height namor jitu character সেই characterটোৰ tall and dwarf এইটো হৈছে দুটা ট্ৰেইট বুজি পালা এটা আছে ট্ৰেইট অসমীয়াত কি বুলি ক'ম ট্ৰেইট হৈছে বংশগতিৰ পিতৃ মাতৃৰ পৰা পোৱা কিছুমান গুণাগুণ যি সহজতে চকুত পৰে হুইচ ইজ ইজিলি ডিটেক্টেবল সহজতে চকুত পৰে
ইয়াত উচ্চতাটো যিটো মেণ্ডেলিয়ান কেৰেক্টাৰৰ কথা কৈছোঁ উচ্চতা চৰিত্ৰৰ এই ওখ আৰু চাপৰ এই যে যিটো ওখ আৰু চাপৰ সেই গুণাগুণটো হৈছে সহজতে চকুত পৰা বংশগতীয় ট্ৰেড বা কেৰেক্টাৰ এতিয়া তোমালোকক মই ক'বলৈ লৈছোঁ হোৱাট ইজ এলিল এলিল সম্পৰ্কে তোমালোকে ভালদৰে জানিব লাগিব এলিল কি সেইটো যেতিয়া জানা তেতিয়া তোমালোকে মনোহাইব্ৰিড ক্ৰছ বা ডাইহাইব্ৰিড ক্ৰছ সেইটো বিষয়ে বুজিবলৈ সহজ পাবা এতিয়া হোৱাট ইজ এলিল এইটো বৰ ইম্পৰ্টেণ্ট কথা এলিল কি বস্তু তোমালোকে মনত ৰাখিবা বা মই লিখি দিছোঁ তোমালোকে লিখি ল'বা সেইটো হৈছে কি ইংৰাজীত আমি কেনেকৈ ক'ম যে ওৱান অফ the different form of particular gene occupying the same position of chromosome is called allele. এতিয়া ক্ৰম'জোমডালৰ একে ঠাইতে থকা এটা বিশেষ গুণাগুণ কঢ়িয়াই নিয়া জিনৰ দুটা বেলেগ বেলেগ অৱস্থাক এলিল বুলি কোৱা হয় গম পালানে এলিল কি বস্তু এতিয়া তোমালোকে হাইব্ৰিড কি বস্তু জানিব লাগিব হাইব্ৰিড কি বস্তু জানিলে আমি পিছৰ কথাখিনি বুজি পোৱাত কিছু সহজ হ'ব এটা হাইব্ৰিড অসমীয়াটো হাইব্ৰিড মানে অসমীয়াত বৰ্ণসংকৰ বুলি কয় এতিয়া হৈছে হোৱাট ইজ হাইব্ৰিড হ'ল যে এন ইণ্ডিভিজুৱেল হেভিং টু ডিফাৰেণ্ট এলিলছ ফৰ চেম ট্ৰেড ডেট ইজ কেৰেক্টাৰ ইজ কল হাইব্ৰিড অসমীয়াত কি বুলি ক'ম বা কেনেদৰে ক'ম বৰ্ণসংকৰ হ'ল একেটা বংশতাত্ত্বিক গুণাগুণৰ কাৰণে ক্ৰম'জোমডালৰ একে ঠাইতে দুটা বেলেগ বেলেগ এলিল থকা জীৱ দুটা বেলেগ বেলেগ এলিল থকা জীৱ হৈছে বৰ্ণসংকৰ আমি জানিবলগীয়া দুটা শব্দ সেইকেইটা হৈছে জিনোটাইপ আৰু ফিনোটাইপ হোৱাট ইজ জিনোটাইপ বুলি কওঁতে আমি জানিব লাগিব জিনোটাইপ ইজ জেনেটিকেল কম্পজিশ্যন অফ এন ইণ্ডিভিজুৱেল ইজ কল জিনোটাইপ মানে অসমীয়াত ক'ম জিনোটাইপ হৈছে জিনীয় সমন্বয় কম্পজিশ্যন মানে জিনৰ কম্পজিশ্যনটোৱে হৈছে জিনোটাইপ ঠিক একেদৰে ফিনোটাইপ হোৱাট ইজ ফিনোটাইপ বুলি কওঁতে আমি ক'ব লাগিব এক্সপ্ৰেশ্যন অফ জিনোটাইপ হুইচ ইজ এন অবজাৰ্ভেবল অৰ মেজাৰেবল কেৰেক্টাৰিষ্টিক ইজ কল ফিনোটাইপ এইটো মই আকৌ এবাৰ কৈছোঁ যে এক্সপ্ৰেশ্যন অফ জিনোটাইপ হুইচ ইজ এন অবজাৰ্ভেবল অৰ মেজাৰেবল কেৰেক্টাৰিষ্টিক কল ফিনোটাইপ মানে ফিনোটাইপ হৈছে জীৱৰ শাৰীৰিক প্ৰকাশিত চৰিত্ৰ তাৰমানে ভিতৰৰ যিখিনি জিন বা জিনীয় যিখিনি কথা সেই কথাখিনি ফিনোটাইপৰ যোগেদি প্ৰকাশ পায় এতিয়া আমি মানুহ আকাৰত দেখিছোঁ বা মানুহটোক কোনোবা এটাক ক'লা দেখিছোঁ কোনোবা এটাক বগা দেখিছোঁ বা কোনোবা এটাই খুব ধুনীয়াকৈ কথা কোৱা মানুহ পাইছোঁ কোনোবা এটাই কম ভালদৰে কথা কোৱা বা ভালদৰে কথা ক'ব নজনা মানুহ পাইছোঁ এই মানুহবিলাকৰ যিবিলাক আউটপুট সেই আউটপুটবিলাক বা মানুহবিলাকৰ যিখিনি আমি দেখি আছোঁ সেইবিলাকেই হৈছে ফিনোটাইপ কিন্তু সেই ফিনোটাইপটোৰ অন্তৰালত কি আছে সেই মানুহজনৰ ভিতৰত জিনীয় এটা সমন্বয় আছে আৰু সেই জিনবিলাকে দিয়া ইনফৰমেশ্যন মতে তেওঁ কাম কৰি আছে সেই জিনীয় যিটো সমন্বয় ভিতৰৰ সেইটোকে কোৱা হৈছে জিনোটাইপ বুজি পালা ছাত্ৰীসকল তোমালোকক মই এতিয়া হোৱাট ইজ ডমিনেণ্ট এলিল আৰু হোৱাট ইজ ৰিচেছিভ এলিল তাৰ বিষয়ে ক'বলৈ লৈছোঁ এই যে ডমিনেণ্ট আৰু ৰিচেছিভ এই কথাকেইটা তোমালোকে অলপ ভালদৰে জানিব লাগিব তেতিয়াহে তোমালোকে মনোহাইব্ৰিড আৰু ডাইহাইব্ৰিড ক্ৰছ কি তাক জানিবা এতিয়া ডমিনেণ্ট অসমীয়াত কয় প্ৰভাৱী আৰু এই ৰিচেছিভটোক অসমীয়াত কয় অপ্ৰভাৱী বা সুপ্ত বুলি কোৱা হয় গম পালা এতিয়া চাবা হোৱাট ইজ ডমিনেণ্ট এলিল মানে কি সেইটো মই ক'ব লৈছোঁ এতিয়া ডমিনেণ্ট এলিল এয়া চাই যোৱা ইয়াত কি লিখা আছে যে ডমিনেণ্ট এলিল এন এলিল whose phenotype will be expressed even in the presence of another allele of that gene. It is represented by capital T.
গম পালা এই যে কেপিটেল টি আৰু স্মল টি মেণ্ডেলে যে ব্যৱহাৰ কৰিছিল ওখ চাপৰ এই শব্দ দুটাৰ কে ইয়াত ব্যৱহাৰ কৰা হৈছে কেপিটেল টি কেপিটেল স্মল টি এই আখৰ দুটা ইয়াত ব্যৱহাৰ কৰিছে ওখ আৰু চাপৰ কাৰণে যি দুটা মেণ্ডেলে ব্যৱহাৰ কৰিছিল সেইকেইটা ইয়াত ব্যৱহাৰ কৰা হয় বা এই এলিল সম্পৰ্কে কথা ক'বলৈ যাওঁতে এইখিনিয়ে আমি আৰম্ভ কৰোঁ কেপিটেল টি আৰু স্মল টি এইবিলাক ব্যৱহাৰ কৰি আমি এলিল সম্পৰ্কে কোৱা হয় আৰু তোমালোকে কিতাপতো চাবা এইকেইটাই কথা লিখা আছে এতিয়া আকৌ অসমীয়াত কি বুলি ক'ম অসমীয়াত ক'বলৈ হ'লে কি হ'ব প্ৰভাৱী এলিল হৈছে এনে এলিল যাৰ প্ৰভাৱৰ শাৰীৰিক গুণাগুণহে নতুন প্ৰজন্মত প্ৰকাশ পায় যদিও জিনটোত একে আৰু অপ্ৰভাৱী এলিল থাকে উদাহৰণত আমি মেণ্ডেলে উচ্চতা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা কেপিটেল টি অৰ্থাৎ ওখ আৰু চাপৰ ব্যৱহাৰ কৰিবলৈ স্মল টি চৰিত্ৰৰ কথা ক'ব পাৰিম আমি অসমীয়াত এনেদৰে ক'ব লাগিব গম পালা ৰিচেছিভ এলিল an allele which gets marks in the presence of dominant allele and can only affect its phenotype in absence of dominant allele. এটা কথা হ'ল কি অসমীয়াত আমি কেনেদৰে ক'ম যে অপ্ৰভাৱী এলিল হ'ল এলিল য'ত প্ৰভাৱী এলিলে জিনৰ এই অপ্ৰভাৱী এলিলৰ দৈহিক গুণাগুণ প্ৰকাশ পাবলৈ নিদিয়ে উদাহৰণস্বৰূপে উচ্চতা নিৰ্ণায়ক এলিল কেপিটেল টি স্মল টিৰ কেপিটেল টিৰ গুণ ওখটোহে প্ৰকাশ পায় কিন্তু কেপিটেল টিৰ উপস্থিতিত এলিল স্মল টিৰ চাপৰ গুণটো প্ৰকাশ পাব নোৱাৰে বা প্ৰকাশ নাপায় বুজি পালা এতিয়া ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ মনোহাইব্ৰিড ক্ৰছ কি যিটো কথা বুজাবলৈ মই ইমানখিনি কথা এতিয়ালৈকে ক'লোঁ এতিয়া হৈছে মনোহাইব্ৰিড ক্ৰছটো কি বস্তু মনোহাইব্ৰিড মানে একসংকৰ যিটো ক্ৰছ মানে তাৰ পৰা যিটো আমি অনুপাত পামগৈ একসংকৰ অনুপাতনো কি সেইটো বিষয়ে মই এতিয়া ক'বলৈ লৈছোঁ এতিয়া মনোহাইব্ৰিড ক্ৰছ কৰিবলৈ যাওঁতে মেণ্ডেলে প্ৰথমতে কি কৰিছিল ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ সিলেক্ট কৰি লৈছিল আৰু ওখ মটৰমাহখিনিক কিছুমান সেলফ পলিনেশ্যন মানে স্বপৰাগযোগ ঘটাই একেজোপাতে পৰাগযোগ ঘটাই বহুতটা জেনেৰেশ্যনলৈকে জিনেটিকেলি পিয়'ৰ বনাই লৈছিল তাৰমানে যেতিয়া সেলফ পলিনেশ্যন ঘটোৱা হয় মানে একেজোপাতে একেখিনি ফুলৰ মাজতে পলিনেশ্যন ঘটি বা পৰাগযোগ ঘটি গুটি বা মটৰমাহ হ'বলৈ দিয়া হয় সেইটো হৈছে সেলফ পলিনেশ্যন আৰু সেলফ পলিনেশ্যনৰ ফলত স্বপৰাগযোগ মানে অসমীয়াত কয় স্বপৰাগযোগৰ ফলত যিবোৰ মটৰমাহ উৎপন্ন হৈছিল সেইবিলাক জিনেটিকেলি পিয়'ৰ বুলি ধৰা হৈছিল আৰু সেইবিলাক জিনেটিকেলি পিয়'ৰ আৰু সেই যে ওখখিনিক ওখ ভাগে আৰু চাপৰখিনিক চাপৰ ভাগে সেলফ পলিনেশ্যন কৰাই জিনেটিকেলি পিয়'ৰ বনাই লোৱা হৈছিল আৰু জিনেটিকেলি পিয়'ৰ বনাই লোৱাৰ পিছত মানে বংশতাত্ত্বিকভাৱে পিয়'ৰ সিহঁতৰ জিনমবিলাক পিয়'ৰ কৰি লোৱা হৈছিল আৰু এই পিয়'ৰ কৰি লোৱাৰ পিছত কি হৈছিল এই ওখখিনিক ওখ বুলি ধৰা হৈছিল চাপৰখিনিক চাপৰ বুলি ধৰা হৈছিল আৰু এই ওখখিনিক প্ৰকাশ কৰিবৰ কাৰণে কেপিটেল টি আৰু চাপৰখিনিক প্ৰকাশ কৰিবৰ কাৰণে এইখন তালিকাখন তোমালোকে চোৱাচোন এই টি স্মল টি ব্যৱহাৰ কৰিছিল এতিয়া এই যে দুটা কেৰেক্টাৰ কেপিটেল টি আৰু কেপিটেল টি যে কেপিটেল টি ওৱান ফ্ৰম ফাদাৰ ওৱান ফ্ৰম মাদাৰ এনেকৈ তোমালোকে ভাবি ল'ব পাৰা এনেকৈ কেপিটেল টি ইহঁত দুইটাই ওখ গুণটো প্ৰকাশ কৰিছে আৰু স্মল টি এই দুটাই কি কৰিছে চাপৰ গুণটো প্ৰকাশ কৰিছে এতিয়া এই ইহঁতৰ মাজত যেতিয়া ক্ৰছ হ'বলৈ দিয়া হ'ল ক্ৰছ হ'বলৈ দিয়া হোৱাৰ লগে লগে কি হ'ল চোৱাচোন কেপিটেল টি আৰু কেপিটেল টি আৰু স্মল টি এইকেইটা কি উৎপন্ন কৰিলে গেমেট মানে
জনন কোষ উৎপন্ন কৰিলে এতিয়া এই কেপিটেল টিটোৱে স্মল টিৰ লগত লাগিলে এই প্ৰথম এয়া চোৱা প্ৰথম কেপিটেল টি স্মল টি ওলাল এটা জেনেৰেশ্যন প্ৰথম যেতিয়া ক্ৰছ কৰিলে আমি সেইটো পালোঁ গেমেটকেইটাই ক্ৰছ কৰাৰ পিছতহে আমি গুটি পাম বা মটৰ মাহৰ গছ পাম এই ক্ৰছ কৰাৰ পিছত কি হ'ল কেপিটেল টি স্মল টি হ'ল তাৰপিছত চোৱাচোন এই কেপিটেল টিৰে ইটো এই স্মল টিৰ লগত লাগিলে কেপিটেল টি স্মল টি হ'ল এই কেইটা কেপিটেল টি স্মল টি এনেকৈ আমি এটা জেনেৰেশ্যন পালোঁ এইটো কি হৈছে ফাৰ্ষ্ট ফিলিয়েলিক এই পেৰেণ্টেল ক্ৰছ এইটো প্ৰথমতে পেৰেণ্টেল ক্ৰছ হ'ল ক্ৰছ হোৱাৰ পিছত আমি প্ৰথম মানে ওখ আৰু চাপৰৰ মাজত ক্ৰছ হোৱাৰ পিছত এইখিনি পালোঁ এইখিনি পোৱাৰ লগে লগে দেখা গ'ল গোটেইখিনিৰ ফিনোটাইপছো আমি কি পালোঁ ফিনোটাইপ মানে ওলাই থকা গুণাগুণ কি পালোঁ গুণাগুণটো পালোঁ চোৱা যদিও তাত কেপিটেল টি স্মল টি দুটাই আছে কি পাইছোঁ চব তল চব ওখ পালোঁ এতিয়া এই জেনেৰেশ্যনটোত আমি কি পালোঁ চব ওখ পালোঁ ইয়াৰ পিছত পুনৰ কি কৰা হ'ল এই জেনেৰেশ্যনটোক কেপিটেল টি আৰু স্মল টি থকা এইবিলাক আমি কি পালোঁ হাইব্ৰিড পালোঁ মই আগতে হাইব্ৰিড কি বস্তু কৈ আহিছিলোঁ সেইবিলাক হ'ল কিছুমান বৰ্ণসংকৰ উদ্ভিদ পালোঁ তোমালোকে এই তালিকাখন চোৱাচোন এই তালিকাখন হৈছে F1 ক্ৰছ বুলি কৈছোঁ ইয়াৰ আগৰ তালিকাখন কি আছিলে পেৰেণ্টেল ক্ৰছ মানে ওখ আৰু চাপৰৰ আছিলে কিন্তু এতিয়া এইটো F1 ক্ৰছ তাৰমানে সেই আমি যিখিনি হাইব্ৰিড পাইছিলোঁ সেই হাইব্ৰিডবিলাকৰ মাজৰ পৰা আমি টি স্মল টি আৰু কেপিটেল টি স্মল টি আৰু কেপিটেল টি এই হাইব্ৰিড দুজোপাৰ মাজত আমি কি কৰা হ'ল এই হাইব্ৰিডৰ মাজত কি কৰা হ'ল ক্ৰছ কৰা হ'ল মেণ্ডেলে কৰিছিলে মানে মেণ্ডেলে কৰাটোকে আমি ইয়াত দেখাইছোঁ তোমালোকক বুজিবৰ কাৰণে এতিয়া ইহঁতে কেনেধৰণৰ গেমেট সৃষ্টি কৰিলে এটা প্ৰথম জোপাত পাৰ চোৱাচোন কেপিটেল টি স্মল টি দুটা বেলেগ বেলেগ ধৰণৰ গেমেট সৃষ্টি হ'ল আকৌ সিজোপাৰ পৰাও একেই কেপিটেল টি স্মল টি দুটা বেলেগ ধৰণৰ গেমেট হৈ গ'ল এতিয়া এই গেমেটখিনি ক্ৰছ কৰোঁতে চোৱাচোন এই কেপিটেল টিটোৱে সিজোপাৰ এই কেপিটেল টিটোৰ লগত লগাৰ লগে লগে কি হ'ল টি হয়নে তাৰপিছতো চোৱা তাৰপিছত আকৌ এই কেপিটেল টিটোৱে সেই স্মল টিটোৰ লগত লাগিলে তাত কি হ'ল এই কেপিটেল টি আৰু স্মল টি থকা সেইজোপা উদ্ভিদ পোৱা গ'ল তাৰপিছত আকৌ এই কেপিটেল টিটোৱে এই স্মল টিটোৰ লগত লগাৰ লগে লগে কি হ'ল এই কেপিটেল টি আৰু স্মল টি এইজোপা পোৱা গ'ল তাৰপিছত আকৌ চোৱাচোন এই স্মল টিটোৱে লগাৰ লগে লগে কি পোৱা গ'ল এই স্মল টি থকা এইজোপা পোৱা গ'ল এটা দেখা গ'ল এইকেইজোপাৰ আউটপুটটো ফিনোটাইপটো আমি কি পালোঁ দেখিবলৈ কেনেকুৱা পালোঁ দেখিবলৈ পাওঁতে দেখিলোঁ যে টি দুইটা কেপিটেল টি থকা জোপাটো তল ওলাল ওখ হ'ল তাৰপিছত এই কেপিটেল টি আৰু স্মল টি তাৰো আউটপুটটো ওখয়ে হ'ল তাৰপিছত কেপিটেল টি আৰু স্মল টি সেইজোপাও তল বা ওখ গছেই পোৱা গ'ল তাৰপিছত এই যে স্মল টি দুজোপা দুটা লাগি যিজোপা হ'ল সেইজোপাৰ পৰা আমি কি পালোঁ ডুৱাৰ্ফ অৰ্থাৎ চাপৰ পালোঁ মানে আমি ওখ কেইজোপা পালোঁ চোৱা তিনিজোপা এই টি মেইন কেপিটেল টি দুটা থকা জোপা ওখ আৰু কেপিটেল টি আৰু স্মল টি থকা জোপা ওখ আৰু কেপিটেল টি স্মল টি থকা জোপা ওখ এই তিনিজোপাই আমি এই তিনিজোপা কি পালোঁ ওখ পালোঁ আৰু একেবাৰে চাপৰ কোনজোপা পালোঁ এই স্মল টি মানে আগতেই কৈছিলোঁ নহয় এই যে এই স্মল টি ইহঁতকেইটা কি আছিলে ৰিচেছিভ কেৰেক্টাৰ আছিলে ইহঁতে কি কৰে ডমিনেণ্ট এলিলৰ উপস্থিতিত ইহঁতে কি দেখাব পৰা নাছিল তাহাঁতৰ গুণাগুণ প্ৰকাশ পোৱা নাছিল কিন্তু এতিয়া ডমিনেণ্টটো নাই তাত সেইকাৰণে কি হ'ল সিহঁত দুটা ডমিনেণ্ট এলিল তাত নথকাৰ কাৰণে স্মল টি দুটাই নিজৰ গুণাগুণ কি গুণ আছিলে চাপৰ গুণটো সেই চাপৰ গুণটো প্ৰকাশ কৰিলে এতিয়া আমি টোটেল কেইজোপা ওখ পালোঁ তিনিজোপা পালোঁ আৰু কেইজোপা চাপৰ পালোঁ এজোপা পালোঁ এই যে 3:1 এইটো পালোঁ এইটোৱে হৈছে মেণ্ডেলে প্ৰকাশ কৰা
এইটো হৈছে মনোহাইব্ৰিড ক্ৰছ বা একসংকৰ অনুপাত। এই কথাখিনি তোমালোকে ভালদৰে চাবা। এই তালিকাখন অকণমান ভালদৰে চালেই তোমালোকে কথাবোৰ বুজি পাবা। হ'ব, মই তোমালোকক এতিয়া ডাইহাইব্ৰিড ক্ৰছ অৰ্থাৎ দ্বিসংকৰ ক্ৰছটোৰ ওপৰত ক'ব লৈছোঁ। ইয়াৰ পৰা দ্বিসংকৰ অনুপাত অৰ্থাৎ ডাইহাইব্ৰিড ৰেচিঅ'টো পোৱা যায়। এইটোৰ কাৰণে মেণ্ডেলে প্ৰথমতে দুবিধ মটৰমাহ বাছি লৈছিল আৰু এই মটৰমাহ দুবিধৰ প্ৰথম বিধৰ কি আছিল, গুটিটো দেখিবলৈ ঘূৰণীয়া আৰু তাৰ ৰং আছিল হালধীয়া অৰ্থাৎ ৰাউণ্ড য়েল্ল'। আকৌ অন্যবিধ মটৰমাহ লৈছিল, সেইবোৰ মটৰমাহৰ গুটিটোৰ ওপৰতো আছিল শতুৰা পৰা আৰু তাৰ ৰং আছিল সেউজীয়া অৰ্থাৎ ৰিংকুল গ্ৰীণ। এতিয়া এই মটৰমাহ দুবিধ বাছি লৈছিল। বাছি লৈ তেওঁ কি কৰিছিল, প্ৰথমতে ৰাউণ্ড য়েল্ল'খিনি ৰাউণ্ড য়েল্ল'ভাৱে আৰু ৰিংকুল গ্ৰীণখিনি ৰিংকুল গ্ৰীণভাৱে চেল্ফ পলিনেশ্যন ঘটিবলৈ দিছিল, মানে স্বপৰাগযোগ ঘটিবলৈ দিছিল। আৰু স্বপৰাগযোগ ঘটি নতুন নতুন মটৰ গুটি উলিয়াই লৈছিল আৰু সেই মটৰ গুটিৰ পৰা আকৌ পুলি বনাইছিল। বনাই পুনৰ তাহাঁতক আকৌ স্বপৰাগযোগ ঘটাই ৰিংকুল গ্ৰীণবিলাক ৰিংকুল গ্ৰীণভাৱে আৰু ৰাউণ্ড য়েল্ল'বিলাক ৰাউণ্ড য়েল্ল'ভাৱে স্বপৰাগযোগ ঘটাই ঘটাই নতুন নতুন মটৰ গুটি বনাই বনাই নতুন নতুন পুলি বনাই লৈছিল কেইবাটাও জেনেৰেশ্যনলৈ। আৰু কেইবাটাও জেনেৰেশ্যনলৈ তেনেকৈ কৰাৰ পিছত যিখিনি মটৰ গুটি পোৱা গৈছিল সেইখিনিক জেনেটিকেলি পিয়'ৰ বুলি ধৰা হৈছিল। জেনেটিকেলি পিয়'ৰ বুলি ধৰা হৈছিল। আৰু তাৰ পৰা যিখিনি বলিষ্ঠ মটৰ গুটি বলিষ্ঠ যিকেইটা পুলি ওলাইছিল সেইকেইটাক ৰাউণ্ড য়েল্ল'খিনিক ৰাউণ্ড য়েল্ল'ৰ জেনেটিকেলি পিয়'ৰ অৰ্থাৎ বংশতাত্ত্বিকভাৱে খাটি আৰু ৰিংকুল গ্ৰীণখিনিকো ঠিক একেদৰে জেনেটিকেলি পিয়'ৰ অৰ্থাৎ বংশতাত্ত্বিকভাৱে খাটি ৰিংকুল গ্ৰীণ পুলি হিচাপে ধৰি লোৱা হৈছিল। আৰু তাৰপিছত পেৰেণ্টেল ক্ৰছটো কৰিছিল। এতিয়া এই পেৰেণ্টেল ক্ৰছটোত প্ৰথমতে চোৱাচোন, এয়া ৰাউণ্ড য়েল্ল' আৰু এইখিনি হৈছে ৰিংকুল গ্ৰীণ। আৰু ৰাউণ্ড য়েল্ল'খিনিৰ আমি জিন'টাইপখিনি কেনেকৈ লিখিছোঁ, কেপিটেল আৰ ৱাই ৱাই। আৰু ইফালে ৰিংকুল গ্ৰীণখিনি কেনেকৈ লিখিছোঁ, স্মল আৰ ৱাই ৱাই, এনেদৰে দেখাইছোঁ। আৰু ইহঁতে গেমেট যেতিয়া প্ৰডিউচ কৰিছিল, গেমেট উৎপন্ন কৰিছিল, মানে ৰিপ্ৰডাক্টিভ চেল মানে জনন কোষ যেতিয়া উৎপন্ন কৰিছিল, এতিয়া সেই জনন কোষত কি আছিল, আৰ ৱাই কেপিটেল আৰ কেপিটেল ৱাই। আকৌ এইফালে ৰিংকুল জোপাৰ পৰা ওলোৱা কি আছিলে, স্মল ৱাই। এতিয়া এই উদ্ভিদকেইজোপাৰ মাজত এই গেমেটকেইটা যেতিয়া সংযোগ হৈছিল, এতিয়া প্ৰথমটোৱে এতিয়া আৰ ৱাইৰ লগত লাগি পেলাই কি হৈছিল, এই আৰ ৱাই হৈছিল। আৰু দ্বিতীয়তেও তেনেকৈ আৰ ৱাইৰ লগত লাগি পেলাই কি হৈছিল, আৰ ৱাই হৈছিল। আৰু তৃতীয়তেও তেনেকৈ আকৌ আৰ ৱাইৰ লগত লাগি পেলাই এই আৰ ৱাই হৈছিল। ঠিক এনেদৰে আৰ ৱাইটোৰ লগত লাগি পেলাই কি হৈছিল, আৰ ৱাই হৈছিল। আৰু গোটেইখিনি কি হৈছিল, ৰাউণ্ড য়েল্ল', গোটেইখিনি ৰাউণ্ড য়েল্ল'। এতিয়া প্ৰথম এই যিটো হাইব্ৰিড জেনেৰেশ্যন পাইছিল, এই জেনেৰেশ্যনটোত কিন্তু চব ৰাউণ্ড য়েল্ল' ওলাইছিল। এতিয়া চোৱাচোন, এই হাইব্ৰিড জেনেৰেশ্যনৰ মাজত যেতিয়া ফাৰ্ষ্ট ফিলিয়েলিক ক্ৰছটো কৰা হৈছিল, তেতিয়া কি ওলাইছিল চোৱাচোন। এই ক্ৰছটো কৰিবলৈ যাওঁতে প্ৰথম 4বিধ বেলেগ বেলেগ ধৰণৰ গেমেট সৃষ্টি হৈছিল। চোৱাচোন, এই 4বিধ গেমেট লগ লাগি কেনেধৰণৰ নতুন নতুন উদ্ভিদ ওলাইছিল বা নতুন নতুন ফিনোটাইপিক কেৰেক্টাৰ ওলাইছিল, চোৱাচোন এই তালিকাখন চোৱা। এতিয়া এই তালিকাখনৰ এইখিনি হৈছে গেমেট, এইটো লাইন গেমেট আৰু এই লাইনটো গেমেট। এতিয়া এইখিনি চোৱা, এতিয়া এই গেমেটটোৱে লগ লাগি আৰ ৱাই ওলাল। এই গেমেটটোৱে লগ লাগি আৰ ৱাই ওলাল। এই গেমেটটোৱে লাগি আৰ ৱাই ওলাল। আকৌ এই গেমেটটোৱে লাগি আৰ ৱাই ওলাল। আকৌ এই গেমেটটোৱে লাগি আৰ ৱাই ওলাল। আকৌ এই গেমেটটোৱে লাগি আৰ ৱাই ওলাল। এই
এই গেমেটটোৱে লাগি RRYY ওলাল, 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 এই গেমেটটোৱে লাগি RRYY ওলাল। এতিয়া এই তালিকাখনত চোৱা, এই যে RRYY মই চব RRYY কৈ গৈছোঁ, ইয়াত কিন্তু চব R কেপিটেল নহয়, চব R স্মল নহয়, তাৰমানে কিছুমান স্মল R কিছুমান কেপিটেল R। যিয়েই নহওক এই কেপিটেল Rখিনি বা যিমানখিনি কেপিটেল R আৰু কেপিটেল Y আছে এইবিলাক হৈছিলে ডমিনেণ্ট কেৰেক্টাৰ, আৰু যিমানখিনি স্মল Y আৰু স্মল R আছে সেইবিলাক হৈছে ৰিচেছিভ কেৰেক্টাৰ। এতিয়া ডমিনেণ্ট কেৰেক্টাৰৰ প্ৰেজেঞ্চত ৰিচেছিভ গুণবিলাক কেতিয়াও নোলায়। সেইকাৰণে এই তালিকাখন চোৱা, আমি কেইজোপা এতিয়া 1 2 3 4 5 6 7 8 9জোপা, এই 9জোপা আমি কি পালোঁ? এইবিলাক ৰাউণ্ড য়েল্ল' পালোঁ। আকৌ চোৱা এইকেইজোপা কি আছিলে? এইকেইজোপা এই কেপিটেল R দুটা আছে, কেপিটেল RYY এইজোপা, তাৰপিছতে আকৌ কেপিটেল R স্মল y আছে, তাৰপিছত এইজোপা চোৱা কেপিটেল R স্মল y। এতিয়া এই যে কেপিটেল RRYY আৰু কেপিটেল RYY এইকেইটা হৈছে কি? ৰাউণ্ড গ্ৰীণ, আৰু ৰাউণ্ড গ্ৰীণ কেইজোপা ওলালে? 3জোপা ওলাল। ঠিক একেদৰে ইয়াত চোৱা ৰিংকুল য়েল্ল', এইকেইটা আকৌ ৰিংকুল য়েল্ল' কেইজোপাত আছিলে কি? এটাকেইটা স্মল R কেপিটেল Y। এতিয়া ইয়াত আছে স্মল R থকাবিলাকত চোৱা ৰিংকুল য়েল্ল' এজোপা, 2জোপা, 3জোপা ওলাল। এতিয়া দেখিলা ইয়াৰ পিছত আকৌ অকল কি ওলাল? R এটাইকেইটা স্মল y, এইকেইটা আছে ৰিংকুল গ্ৰীণ, এইজোপা ৰিংকুল গ্ৰীণ ওলালে। এতিয়া চোৱা ইয়াত আমি ৰাউণ্ড য়েল্ল' কেইজোপা পালোঁ? ৰাউণ্ড য়েল্ল' 1 2 3 4 5 6 7 8 9জোপা পালোঁ। তাৰপিছত ৰাউণ্ড গ্ৰীণ কেইজোপা পালোঁ? 1 2 3জোপা পালোঁ। আকৌ ৰিংকুল য়েল্ল' কেইজোপা পালোঁ? 1 2 3জোপা পালোঁ। আৰু ৰিংকুল গ্ৰীণ কেইজোপা পালোঁ? এজোপা পালোঁ। এই যে 9:3:3:1 এই যে ওলাইছে, এইটোৱে হৈছে দ্বিসংকৰ অনুপাত। তাৰমানে 9জোপা আমি ৰাউণ্ড য়েল্ল' পালোঁ, 3জোপা ৰাউণ্ড গ্ৰীণ পালোঁ, 3জোপা ৰিংকুল য়েল্ল' পালোঁ, আৰু এজোপা ৰিংকুল গ্ৰীণ পালোঁ। এইটোৱে হৈছে ডাইহাইব্ৰিড ৰেচিঅ', আৰু এইদৰেই ডাইহাইব্ৰিড ৰেচিঅ'টো তেওঁ কৰিছিল। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই বহুখিনি ক'লোঁ, ইমানখিনি কৈ মই আজিৰ পাঠ সামৰিব লৈছোঁ। তোমালোকে কিতাপৰ লগত সংগতি ৰাখি পাঠখিনি চাবা। কিন্তু এটা কথা, কিতাপত এইখিনি কথা ডিটেইলছ নাই, মই বেলেগ চ'ৰ্চৰ পৰা এইখিনি তোমালোকৰ সুবিধা হওক বুলি গোটাই দিছোঁ। আৰু এনেদৰেই 9:3:3:1 এই ৰেচিঅ'টো ডাইহাইব্ৰিড ৰেচিঅ'টো উলিওৱা হয়। ধন্যবাদ।